নমস্কাৰ অসমবাসী ৰাইজ, পুৱাই ওলাইছোঁ গুৱাহাটীলৈ বুলি গাড়ীখনৰ যিবোৰ আধৰুৱা কাম আছে সেইবোৰ সমাপ্ত কৰিবৰ কাৰণে। যিহেতু হাতত আমাৰ আৰু বেছি দিন নাই, তো আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই যাওঁ আমি কি কাম কৰিবৰ কাৰণে আজি ওলাইছোঁ। আৰু আমি আহি বৰ্তমান পালোহি সেই দোকানখনত, কিন্তু দাদাজন বৰ্তমানলৈকে আহি পোৱা নাই। আমি তেওঁক ফোন কৰিছোঁ, তেওঁ আহি আছোঁ বুলি কৈছে। তেতিয়ালৈকে আমি অলপ চাহ পানী খাই লওঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ বাকী কামখিনিৰ দৃশ্য। লাগি গ'ল কামতে, আপোনালোকে দেখি আছে, চাই আছে গাড়ীৰ বিভিন্ন য'ত কেনেকৈ কামবোৰ কৰা হ'ব, কি কি বস্তু বনোৱা হ'ব। এইটো আমি এটা বাজেট বনাই আছোঁ, বাজেট ৰেডি কৰি আছোঁ আৰু বাজেটৰ অনুসৰি কামবোৰ কৰা হ'ব। দাদাই লিখি আছে গোটেইখিনি বস্তু কেনেকৈ কি বনোৱা হ'ব, কি কৰা হ'ব, আৰু আপোনালোকে দেখাব। ইফালে তেওঁৰ লগৰজনে আহি জোখ মাখ কৰাত লাগি গ'ল। ধুনীয়াকৈ জুখি কৰি গাড়ীখনত ক'ৰ পৰা ক'লৈ গ্ৰাফিক্সখিনি কৰা হ'ব আৰু ক'ত কেনেকৈ বহোৱা হ'ব, গোটেইখিনি জোখ মাখ কৰি তেওঁলোকে ডিজাইন কৰিব। খুব সুন্দৰ কাম কৰে, সেইকাৰণে আমি ইমান দূৰ কষ্ট কৰি আহিছোঁ ইয়ালৈ। আৰু এয়া আপোনালোকে দেখিছে খুব সুন্দৰকৈ গাড়ীখনৰ ফটোখনৰ ওপৰত ডিজাইনবোৰ বহাই আছে, বহাই পেলাই মেচিনেদি কাট কৰি পেলাই উলিয়াই অনা হ'ব। খুব সুন্দৰ কাম কৰি আছে, আমি চাই আছোঁ। আৰু এইফালে পেপাৰ লগাই দিছে, কাটিঙো চলি গ'ল। আপোনালোকে দেখা পাব এতিয়া কাটিং কৰা পেপাৰৰ পৰা আমি কেনেকৈ গ্ৰাফিক্সটো উঠাই পেলাই লগাই গাড়ীত কেনেকৈ কি কৰে, গোটেইখিনি বস্তু চাব পাৰিব। আৰু এতিয়া মেচিনৰ পৰা কাটিং কৰি খুব ধুনীয়াকৈ গ্ৰাফিক্সৰ এইটো উলিয়াই অনা হৈছে, গাড়ীত ফিটিং কৰিব। আপোনালোকে চাই থাকক আৰু ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। খুব সুন্দৰকৈ লগাইছে তেওঁলোকে, কেনেকুৱা লাগিছে ৰাইজ জনাবচোন আপোনালোকে। আৰু ফাইনেল লুকটো এতিয়ালৈকে অহা নাই, আপোনালোকে চাই থাকক। ফাইনেল লুকটো খুব সুন্দৰ হৈছে, যিহেতু ৰাইজ গোটেই কামখিনি আজি শেষ কৰিব নোৱাৰিলোঁ, ৰাতি হৈ গ'ল যথেষ্ট, গতিকে আমি বাকী কামখিনি কালি ৰাতিপুৱাৰ পৰা কৰিম।